शुभरं वरदं मातरं वन्दे मातरं वन्दे मातरं গৌরব গগৈ ডাঙৰীয়া আজি আমি সবে অলপ নালাগে নেকি অলপ চাই অলপ ভাগৰি বসোন অলপ চাই নগাঁও লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু আমাৰ ৰমেশ বৰদলৈ ডাঙৰীয়া আছে মতিউৰ ৰহমান আমি আদৰণি জনাবৰ কাৰণে আমাৰ তিৱাৰ গামোচা আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ মাজত উপস্থিত আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি মহোদয়ক আদৰণি জনাবলৈ বিচাৰিছে, তেওঁক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। সমাজকৰ্মী ডক্টৰ ফয়দুল হুছেইন ডাঙৰীয়াও আছে, তেখেতক আদৰণি জনাব বিচাৰিছে, আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ সভাপতি মহোদয়। জিলা কংগ্ৰেছৰ জিলা যুৱ কংগ্ৰেছৰ সন্মানীয় সভাপতি NACUI জিলাৰ সভাপতি মহিলা কংগ্ৰেছৰ সভানেত্ৰী সেৱা দলৰ তৰফৰ পৰা আমাৰ সন্মানীয় সভাপতি মহোদয়ক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ মাজত আজি জয়ী কৰিছে চৰ্দাৰ পিনাপানী দাস তথা আমাৰ নেতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত নেতৃত্বৰ ওপৰত আস্থা জাগিৰোড সমষ্টিৰ আমি যিসকলৰ নাম ঘোষণা কৰিছো আজি দলত যোগদান কৰিছে সকলোকে মঞ্চলৈ আহি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটি
মৰিগাঁও সমষ্টিৰ পৰা বিভিন্ন দলৰ পৰা যিসকল ব্যক্তিয়ে আজি আমাৰ এই বৃহৎ যোগদান কাৰ্যসূচী আৰু এই সভাখনৰ সভাপতিত্ব আৰু আপোনালোকে দেখিছেই যে মঞ্চত আমাৰ কংগ্ৰেছ দলৰ বিভিন্ন কংগ্ৰেছৰ বিশাল বিষয়াসকল আছে আৰু আপোনালোকো বহু সময়ত অসমে বৰ গুৰুত্বপূৰ্ণ এটা উদাহৰণৰ মাজত ২০-২৫ ৰাজনীতি কৰি আহিছে। আনফালেদি ব্ৰিটিছে যেনেকৈ প্ৰথমতে অসমলৈ আহি ডাঙৰ ডাঙৰ পুঁজিপাতি ডাঙৰ ডাঙৰ ধনী উদ্যোগপতিবিলাকক অসমত আমি যেনেকৈ সকলোকে বুকুৰ মাজত সোমোৱাই বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক তেনেকৈ আমি বুকুৰ মাজত সোমোৱাই আমি অসমখনক আগুৱাই লৈ